নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2ৰ এক্সাৰসাইজ 2.4ৰ 3 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিব লৈছো আৰু 3 নম্বৰ কোৱেশ্চন কি কৈছে যে ফেক্টৰাইজ দ্য ফলোইং ইউজিং এপ্ৰোপ্ৰিয়েট আইডেন্টিটিজ। ইয়াতে তিনটা কোৱেশ্চন দিয়া আছে, একেটাক আপোনালোকক ফেক্টৰাইজ কৰিব দিছে ইউজিং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টিজ, এপ্ৰোপ্ৰিয়েট আইডেন্টিটিজ ইউজ কৰি। ঠিক আছে, ইয়াৰ যদি প্ৰথমটো আছে, প্ৰথমটো আমাৰ কি দিয়া আছে যে 9x² প্লাস 6xy plus y²। ঠিক আছে, এইটো আমাৰ কি এনেকুৱা ধৰণে এপ্ৰোপ্ৰিয়েট আইডেন্টিটি ইউজ কৰিব পাৰিম সেইটো আমি ভালদৰে চাই লওঁ। চাওক ইয়াতে প্ৰথমতে কি আছে 9x² আছে মানে 3x হোল স্কয়াৰ আমি লিখিব পাৰো। ক্লিয়াৰ, তাৰে পিছত আমি লিখিব পাৰো যে 2 ইনটু এই 3x ইনটু ইয়াৰে যেটো আমাৰ y² আছে এইটো y, এই y টো এটা আহি যাব। তো এইখিনি যদি মাল্টিপল কৰো আমাৰ কিমান হ'ব 2 into 3 6xy হৈ আছে ইয়াতে। তো গতিকে এইটো আমাৰ কি আইডেন্টিটি আহিছে যে a² plus 2ab plus b²। এইটো আমাৰ a plus b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো ফৰ্মত আমাৰ আহি গৈছে। এইখিনি পাৰ্টৰ পৰা a² হল plus 2ab, a মানে thrice x, b মানে y আৰু plus b² y² দিছে। তো এতিয়া আমি এইটো কি লিখা হৈছে thrice x plus y হোল স্কয়াৰ। ঠিক আছে, এইটো আমাৰ ইয়াৰে এনসাৰটো হ'ব, এইটো আমাৰ 1 নম্বৰৰ এনসাৰ। ক্লিয়াৰ, আশা কৰো বুজি পাইছা চাগে। এইটো আমি কি আইডেন্টিটি ইউজ কৰিছো, এইটো আমি a plus b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো আমি এটা আইডেন্টিটি ইউজ কৰিছো। আবার 2 নম্বৰটো কি দিয়া আছে 4y² minus 4y plus 1। এইটোটো আমাৰ যেটো a minus b যেটো ফৰ্মুলাটো a minus b হোল স্কয়াৰ যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে সেইটো আমাৰ এটা আহিব। কেনেকুৱা ধৰণে চাওক 4y² টো আছে twice y হোল স্কয়াৰ দিব পাৰো minus 2 into twice y into এর যেটো 1² টো হ'ব 1² পৰা এর 1 আহিব। দ্যাট মিন্স ইটো আমাৰ কি হ'ব a² minus 2a মানে twice y আৰু b মানে 1 plus b²। গতিকে এইটো আমাৰ ফৰ্মুলা কি হৈ আছে যে twice y minus 1 হোল স্কয়াৰ মানে a minus b হোল স্কয়াৰ যেটো আইডেন্টিটি আছিল সেইটো এটা আহি গৈছে। ঠিক আছে, আৰু 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে x² minus y² divided by 100। that means x² whole square minus y by 10 whole square, y by 10 whole square মানে y² আৰু 10² কৰিলে 100 হ'ব। that means ইটো আমাৰ কি হ'ব a² minus b²। তো a² minus b² ফৰ্মটো কি আছিল a plus b into a minus b। that means ইটো কি হ'ব x plus y by 10 হ'ব আৰু ইখিনি হ'ব x minus y by 10 হ'ব। গতিকে আমাৰ ইটো 3 নম্বৰ যেটো আছিল পাৰ্টটো ইটো আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল। গতিকে আমাৰ 3 নম্বৰ কোৱেশ্চনৰ 3টা কোৱেশ্চন দিয়া আছিল, গতিকে এইখিনি আমি কমপ্লিট কৰি দিলো। সো আশা কৰো এইটো বুজি পাইছা চাগে। এতিয়া মই নেক্সট 4 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো।